তো নমস্কাৰ গাইজ, এইটো ব্লগ নহয়, ঠিক আছে। আৰু যেনেকৈ কথাটো ক'বলৈ আছিলে, কি আছিলে, শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ধৰা পৰিলে, ঠিক আছে। ময়ো গম পোৱা নাছিলোঁ, লগৰটোকেইটা কৈছে এনেকৈ ধৰা পৰিলে। আৰু দুৰ্গা পূজা হয়, ঠিক আছে। মই তাতে বাহিৰত আছিলোঁ, ঠিক আছে। তো কৈছে ধৰা পৰিলে কেনেকৈ। মই হেমন্ত বিশ্ব শৰ্মাই কৈছিলে দুৰ্গা পূজাৰ পিছত ধৰা পৰিব, মানে ধৰা পৰিব কি হ'ব নিউজত, আমিও নিউজ চাইছিলোঁ, ঠিক আছে। তো কেনেকৈ কি হ'ল আজি ৰাতিপুৱা কেনেকৈ ধৰা পৰি গ'ল, ঠিক আছে। ধৰাটো পৰি গ'ল, পুৰা ভিডিঅ'টো চাই লওঁ, মাজত ভিডিঅ' চলিছে, ঠিক আছে। শ্যাম কানু মহন্তক বাহিৰলৈ লৈ অনা হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ, এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত শ্যাম কানু মহন্তক লৈ অনা হৈছে। আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজেৰে শ্যাম কানু মহন্তক লৈ অনা হৈছে। শ্যাম কানু মহন্তক আমি আপোনালোকক দেখুৱাম। এই শ্যাম কানু মহন্তক একেলগে হৈছে এইখন গাড়ীৰে শ্যাম কানু মহন্তক লৈ যোৱা হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শ্যাম কানু মহন্তক লৈ। আৰু মই মানে এনেকা ভিডিঅ' নবনাওঁ, মানে মোৰ মানে প্ৰেক্টিচ নাই, ঠিক আছে। তথাপিও কিবা হয়, যদি কিবা মিষ্টেক হয় এইটো মাফ কৰি দিব। মোৰ কথা কোৱাটো এইটো হয়, জুবিন দা আমাৰ মাজত নাই, ইমান দিন হৈ গ'ল যোৱা, ঠিক আছে, তেওঁ যোৱা। তথাপিও এইকেইটা এনেকুৱা মানুহ এতিয়ালৈকে ধৰা পৰিবৰ কাৰণে ইমান সময় লাগে, জাষ্ট ইমেজিন কৰক, ঠিক আছে। আৰু ইয়াত যদি আপুনি সৰু মৰু কিবা এটা কৰি দিয়ে, জাষ্ট এক্সাম্পল, মানুহ হেলমেট নিপিন্ধে। আৰু মই হেলমেট নিপিন্ধে সেইটো কোৱা নাই যে মানুহক হেলমেট পিন্ধিব নালাগে, হেলমেট পিন্ধিব লাগে। হেলমেট পিন্ধাটো বহুত ভাল কৰিছে চৰকাৰে, কাৰণ যোন যায় ছেফটি, মই যাওঁ, মাৰ লগত যাওঁ, যোনে যায় হেলমেট ছেফটি। বা জাষ্ট কেতিয়াবা কোনো মানুহ ইমাৰ্জেঞ্চি নিপিন্ধে, তাক ফাইন কাটিবলগীয়া। এবাৰ মই যেনেকৈ ফাইন দি থৈছোঁ, মই খালি গম পোৱা নাছিলোঁ সেইটো ওৱান ৱে ৰাস্তা হয়, ঠিক আছে, এইফালে, ঠিক আছে। তো মিষ্টেকত আৰু ধৰা পৰি গ'ল, ফটো মাৰি দিলে। তো 2500 টকা ফাইন, একদম 500 টকীয়া 5টা নোট দোকানত দিছোঁ, কম্পিউটাৰ দোকানত ফাইন কাটি দিলোঁ। মোৰ ভুল আছিলে, মই দি দিলোঁ, ঠিক আছে। তো জাষ্ট ভাবিছোঁ সেইবিলাক কেছত মানুহ ইমান সেইটো কৰিছে। তো এই দুটা মানুহে জুবিন গাৰ্গক ইস্তেমাল কৰি কিনে কিমান ডাঙৰ পাপ কাণ্ড কৰিছে। মানে এইটো মই এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া চবে মোবাইল চাই আছে, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, ময়ো চাই আছোঁ, লাহে লাহে চাই আছোঁ, আৰে বাপৰে, বেলেগ বেলেগ দিনা বেলেগ বেলেগ ভিডিঅ' আপলোড হৈ আছে জুবিন গাৰ্গৰ। মানে কিছুমান ভিডিঅ' এনেকা আছে ন, যেনেকে তাৰ মেনেজাৰটো সিদ্ধাৰ্থ শৰ্মা এনেকে, মানে কিবা আপুনিও নিউজত চাইছে, এনেকা হাঁহি, মানে এনেকা এটা জুবিন দা যেনেকে পানীত আছে, ঠিক আছে, তাৰ মুখত এটা হাঁহি ৰিয়েকশ্যন আছে, আৰু এনেকে কিবা এটা ৰিয়েকশ্যন দিছে, মানে দূৰ গুচি যায় জুবিন দাৰ পৰা, ঠিক আছে। তো মানুহে এতিয়া চব চাইছে। তো এইবিলাক চব ন মাষ্টাৰ মাইণ্ড, মানে বহুত দূৰলৈকে কোন মিলি আছে, লাহে লাহে নিউজত চাইছোঁ, কালি চাইছোঁ, তাৰ কোন ল'ৰা হয়, তাৰ কোন হয়, চব এটা লাহে লাহে ওলাইছে, সি লগত আছে, সি লগত আছে, সি লগত আছে। তো মই এইটোৱে ক'ব বিচাৰোঁ, CID, CBI, আমাৰ অসমত যিমান হাই ফ'ৰ্চ মানে ডিপাৰ্টমেণ্ট আছে, চব মিলি কিনে জাজ পৰ্টাল কৰক। জাষ্ট ইমেজিন, কোনো এটা মানুহ সৰু মৰু ক্ৰাইম হৈ যায়, ক'ৰবাত ঘৰত কাজিয়া হৈ যায়, কোনোবা কিবা হৈ গ'ল, কেছ লিখায়, তুৰন্ত পুলিচ আহে, মানুহ উঠায়, কেছ চল্ভ কৰে, ঠিক আছে, পঢ়া লিখি কিনে কেছ চল্ভ হয়। এইটো হ'ব লাগে। এই জুবিন দা কেছটোত ইমান দিন লাগে নেকি মানুহৰ হাতত চৰকাৰ আছে, চৰকাৰ আছে, চৰকাৰ 1 ছেকেণ্ড পাৰিব, ক'ত আছে ফোন লগাব, পুলিচৰ চব চিষ্টেম আছে, চব চাব ক'ত ধৰা পৰিছে, ক'ৰ পৰা। আৰু সেইটো ভাবিছোঁ, শ্যাম কানু মহন্ত তাৰে ফেচবুকত এনেকৈ ভিডিঅ' বনাই কিনে দিছে, মানুহক লাজ লাগিব লাগে। তো ইমান ডাঙৰ কাণ্ড কৰিলি। আৰু এই গুৱাহাটীত শ্ৰেয়া গোয়েল, পাপন আৰু কোন আহিছিলে গান গাব জুবিন দাৰ বিষয়ে, চবে চালে, ঠিক আছে। আৰু কি ক'ম মই, মানে সেনেকা মানুহ এতিয়া ৰিলত চাইছোঁ, ফটাফট ধৰা পৰিছে, পুৰা গাড়ী চাড়ী লৈ গৈছে, মিডিয়া চিডিয়া চব একদম আছে, ঠিক আছে। ফৰেনত মানুহ দুখ কৰিছে, অসমতো দুখ আছে মানুহৰ, ফৰেন বলীউডত মানুহ দুখ কৰিছে, ভাবিছোঁ বলীউড। আৰু মই মোবাইল চাইছোঁ, ঠিক আছে, যেনেকৈ জুবিন দাকতো মানুহ ভাল পায়, প্লাছ চৰাই চিৰিকটি, জীৱ জন্তু, মানে জীৱ জন্তুৰ প্ৰতি কান্দিছে, সন্মান এনেকৈ কৰিছে, সেৱা কৰিছে। সেই আৰু কিছুমান এই বগলী চৰাই, এইবিলাক, ঠিক আছে। একটা পেৰট আছিলে গ্ৰীণ কালাৰ, জুবিন দা যেনেকৈ আপুনি ভিডিঅ' আপুনি চাইছে নাইছে, মই এটা ৰিলত চাইছিলোঁ, জুবিন দা এনেকৈ, কাকা, তো এই পেৰটটো কাকা কৈছিলে।
জাষ্ট ইমাজিন সেই মানুহটোক মানে মানুহ ইমান ভাল পাইছিলে মানে ইউনিভাৰ্ছে সেই মানুহটোক এনেকা এটা মানে হাতত যে যাদু দি পঠিয়াইছিলে মানে পুৰা মানুহ মানে তেওঁৰ ফেন মানে দিবানা মানে ল'ৰা ছোৱালী চব দিবানা মই মোৰ দেউতা মা সব মানে ওচৰ চুবুৰীয়া পুৰা অসম মানে দিবানা জাষ্ট ভাবি চক কথাটো তে সেইটো মানুহে ইস্তেমাল কৰিলে ঠিক আছে ইস্তেমালটো কৰিলে আৰু এটা মই কথা ক'ব বিচাৰিছো কথাটো মোৰ এক্সপিৰিয়েন্স মই মাইণ্ডত খেলালো কি ক'ব লাগে মানক মই এটা দোকানত কাম কৰিছো মোৰ ওপৰত এটা মালিক আছে ঠিক আছে মই কাম কৰি ধৰি লওক মালিকে মোৰ ওপৰত পুৰা বিশ্বাস কৰি লিলে যেনেকে মোৰ নাম বিনয় এটা ভাল ল'ৰা সি মোৰ দোকানটো ভালকে চাব মই যেনে কেতিয়াবা কোৱাত গুচি গলো 1-2 মাহ কাৰণে বিনয় মোৰ দোকানটো চম্ভালি ল'ব পইচা পাতি মেনেজমেন্ট সব ঠিক থব ঠিক আছে তেওঁ তো বিশ্বাস কৰি কেনে গল লেকিন মই যদি এনেকে বিশ্বাসঘাত কৰিম তোৰ পইচা মাৰি দিম বা এইটো কৰি দিম তেওঁ তো গম নাপায় যদি গম পায়ও তথাপিও নকয় মানে কাম কৰিছে কৰি থাক তো জুবিন দা ক্ষেত্ৰত মানে কেছটো এনেকা হৈছে মানে আপুনি বুজি পাইছে নাই জুবিন দাও মানে এই কিছুমান পডকাষ্ট মই চালো জুবিন দাও মানে কিছুমান কথা ইনডাইৰেক্ট ক'লে মানে ডাইৰেক্ট নকলে বাৰু মানুহ বুজা মানুহ আৰু বুজি গল মানুহ তেওঁৰ পইচা মানে বহুত মানুহ খাই দিলে তাই মেনেজাৰ এইকেইটা ধৰা পৰিছে আৰু মই ক'ব বিচাৰো এইকেইটা মানুহক একদম তাগড়া একদম পাৱাৰফুল মানে একদম সাজা শাস্তি দিব লাগে মানে যেনেকে এইকেইটা এনেকা দিব লাগে না যেনেকে নেক্সট টাইম মানুহে এনেকা এইবিলাক লাফৰা চাপৰা যিমান মাষ্টাৰ মাইণ্ড কৰে এটা চাই কিনে ভয় খাও যাওক এনেকা শাস্তি মোৰ কামতে মানে আপোনালোকে কমেণ্ট কৰি ক'ব এইকেইটা কেনেকা শাস্তি দিলে ভাল হ'ব ঠিক আছে মোৰ মতে তো এইকেইটা উমৰকে লাইফ টাইমলৈকে জেলত ভৰাই দিয়ক এনেকা মানুহক কাৰণ এনেকা মানুহক পাব্লিকত সমাজত থাকিবলৈ লাইক নাই মানুহৰ মাজত থাকিবলৈ লাইক নাই ঠিক আছে আৰু মই ইমানে ক'ব বিচাৰিম আৰু কি ক'ম আৰু এইটো যোন ফেচ ভিডিঅ' হয় ফাৰ্ষ্ট টাইম কৰিছো কোনো নাই অকলে আছো আৰু অলপ নাৰ্ভাছ ফিল হৈছে আৰু যদি কিবা মিষ্টেক হৈছে মোৰ কোৱাত যদি কিবা উল্টা পুল্টা হৈছে তো সেইটো কাৰণে মাফ কৰি দিব ঠিক আছে বাই সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ ইতিমধ্যে বহু বছৰ তেওঁলোকৰ থাকিলে ইয়াৰ আগত জুবিন গাৰ্গৰ লগত নিজৰ পকেট গৰম কৰিলে और